নতুন কাম হ'ব গৈ আছে কিন্তু এই নতুন কামটো কি আৰু এই নতুন কামটোৰ পৰা টিংখং বা খোৱাং বা ডিব্ৰুগড় বা নাহৰকটীয়া বা চাবুৱা লাহোৱাল বা দুলিয়াজানৰ ৰাইজ কেনেকৈ উপকৃত হ'ব আজিৰ পৰা প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 16 বছৰ আগতে মই বাংগালুৰুলৈকে গৈছিলোঁ তাতে এটা আপোনালোক যোনে যোনে বেংগলুৰুত গৈছে তাত দেখিব তাত এটা ইস্কনৰ ধুনীয়া মন্দিৰ আছে মন্দিৰত যাওঁ মোকো কোনোবাই কৈছিলে যে বাংগালুৰুৰ ইস্কন মন্দিৰটো খুব ধুনীয়া এবাৰ গ'লে ভাল লাগিব মই ইস্কন মন্দিৰলৈকে গ'লো তেতিয়া মই অসমৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী আছিলোঁ মোক যেতিয়া তাত থকা প্ৰভুসকলে বা সাধুসকলে গম পালে যে মই অসমৰ শিক্ষা মন্ত্ৰী মোক তেওঁলোকৰ এটা সন্মিলন কক্ষ আছে তালৈকে লৈ গ'ল আৰু প্ৰথম তেওঁলোকে মোক দেখুৱালে যে বাংগালুৰুত স্কুলবিলাকত কেনেকৈ মিড ডে মিল বিতৰণ কৰা হয় আমাৰ অসমৰ স্কুলবিলাকত হেডমাষ্টাৰসকলে FCIৰ পৰা চাউল আনে আমি পইচা দিওঁ সেই পইচা দি দালি গেছ আনে খৰি আনে দুগৰাকী কৰ্মী আৰু সহায়িকাই মিড ডে মিল বনাই আৰু আমি ল'ৰা ছোৱালীক খুৱাওঁ কেতিয়াবা যদি চাউল অহাত দেৰি হয় বা চৰকাৰী টকাটো অহাত যদি দেৰি হয় ল'ৰা ছোৱালীসকলে খাবও নাপায় আৰু কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা স্কুলত প্ৰধান শিক্ষকগৰাকী যদি কেইদিনমান স্কুললৈ নাহে ঘৰুৱা অসুবিধাৰ কাৰণে ল'ৰা ছোৱালীয়ে মিড ডে মিল খাব নোৱাৰে বাংগালুৰুত এই যিটো ইস্কন মন্দিৰ তেওঁলোকে এটা ফাউণ্ডেশ্যন বনাইছিলে NGO এটা বনাইছিলে নাম হৰে কৃষ্ণ ফাউণ্ডেশ্যন তেখেতসকলে এটা জাগাত 2 লাখ মানুহৰ কাৰণে খোৱা বস্তু বনাব পৰা এটা বিশাল ৰান্ধনী ঘৰ বনাইছিলে তাতে ৰুটি মেচিনত হয় সবজি মেচিনত কাটে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অদ্ভুত চুলি এডালো কতো সোমাব নোৱাৰে অদ্ভুত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে ল'ৰা ছোৱালীক মিড ডে মিল খুৱাই দিনৰ 9:30 বজাত খোৱা বনোৱা হৈ যায় 100খন গাড়ী তাতে খোৱা উঠাই দিয়ে স্কুললৈকে গৈ ল'ৰা ছোৱালীক খোৱা বিতৰণ কৰে আৰু পিছদিনাৰ বাবে আকৌ সাজু হয় তেতিয়া মই তেওঁলোকক সুধিছিলোঁ সেই সময়ত চৰকাৰে মিড ডে মিলৰ কাৰণে 3 টকা 15 পইচা দিছিলে মই তেওঁলোকক কৈছিলোঁ যে 3 টকা 15 পইচাত যোৱা আহা পেট্ৰল আপোনালোকৰ খোৱা বনোৱা গেছ এই গোটেই খৰচবোৰ কেনেকৈ হয় তেতিয়া তেওঁলোকে মোক কৈছিলে যে এই মন্দিৰত যিসকলে দান বৰঙণি আগবঢ়ায় বা গোটেই পৃথিৱীত আমাৰ যিসকল ভক্ত আছে তেওঁলোকৰ পৰা আমি আৰু টকা পইচা লওঁ আৰু চৰকাৰে যদি 3 টকা দিয়ে আমি তাত 3 টকা আৰু যোগ কৰি দিওঁ আৰু আন মিড ডে মিলতকৈ আমাৰ মিড ডে মিল বেছি পুষ্টিকৰ হয় আৰু ল'ৰা ছোৱালীয়ে এই মিড ডে মিল খাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে স্কুলত এটেণ্ডেন্স বাঢ়ি যায় কথাখিনি শুনাৰ পিছত মই নিজে 2009 চনত 2-1খন স্কুল চাবলৈ গৈছিলোঁ আৰু মই অত্যন্ত আকৰ্ষিত হৈছিলোঁ গুৱাহাটীলৈকে ঘূৰি আহিলোঁ মই তেখেতসকলক কৈছিলোঁ যে আপোনালোকক যদি অসমত নিমন্ত্ৰণ জনাওঁ আপোনালোক আহিব পাৰিব নেকি তেখেতসকলে মোক কৈছিলে যে অসমত ইমান আমাৰ ভক্ত নাই দান বৰঙণি আমি ইমান নাপাম তথাপিতো পৃথিৱীৰ বিভিন্ন জাগাত আমাৰ দাতাসকল আছে যদি 6টা জাগাত আপোনালোকে আমাক এনেকুৱা সুবিধা কৰি দিয়ে আমি আহিব পাৰিম মই গুৱাহাটীলৈ আহিলোঁ মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ আছিলে তেখেতক এই কথাখিনি মই বিৱৰি ক'লো
তেখেতে মোক ক'লে যে তেওঁলোকক এবাৰ গুৱাহাটীলৈকে মাতি দিয়া। আমি তেওঁলোকক গুৱাহাটীলৈ মাতিলোঁ আৰু ফাইলত আমি এপ্ৰুভেল ল'লোঁ যে 6খন জিলাত আমি পৰীক্ষামূলকভাৱে মিড ডে মিল আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ লগত আমি আৰম্ভ কৰিম। প্ৰস্তুতি চলিলে। কেইটামান দিনৰ পিছত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোলৈকে এটা টোকা আহিলে যে কেৱল জালুকবাৰী সমষ্টিত কৰিলে কৰিব পৰা যাব আৰু আন স্থানত এই আঁচনিটো কৰিব বৰ্তমান নালাগে। কিয় নালাগে ক'লে, কিয় লাগে মই ইমান নগ'লোঁ, কিন্তু কাগজখন পঢ়ি মই দেখিলোঁ যে জালুকবাৰীত যিহেতু কৰিব দিছে, গতিকে মই অন্ততঃ মোৰ সমষ্টিত আগবাঢ়ি যাওঁ। জালুকবাৰীৰ আমিন গাঁৱত প্ৰথম আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিলোঁ। আমাৰ সেই সময়ৰ সমষ্টিত 200খন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লোঁ এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকৈ দৰমহা পাই আছিল তেনেকৈ পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। যেতিয়া আমি জালুকবাৰীত আৰম্ভ কৰিলোঁ, মোৰ ওচৰতে হাজো সমষ্টি, হাজোৰ মানুহে আহি মোক ক'লে যে দাদা আমাৰ ইয়াতো কৰিব লাগে, আপুনি শিক্ষামন্ত্ৰী নিজৰ সমষ্টিত কৰিলে কেনেকৈ হয়। লাহেকৈ মই কামৰূপ জিলালৈ এই আঁচনিখন বঢ়াই দিলোঁ। ৰাজনৈতিক পৰিৱৰ্তন হ'ল, তাৰ পিছত ইয়াক কামৰূপ মহানগৰ জিলালৈ আগুৱাই দিলোঁ। 2খন জিলা আমাৰ হৈ গ'ল। 1 লাখ ল'ৰা ছোৱালীৰ একেলগে খোৱা বস্তু বনাব পৰা আমি আমিন গাঁৱত ডাঙৰ কিটচেন বনালোঁ। আপোনালোকে কেতিয়াবা গুৱাহাটীত গ'লে দেখিব, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো শেষ নাই। যেতিয়া কোভিড আহিলে, গুৱাহাটীৰ যিমান কোভিডৰ আমি চেণ্টাৰ বনাইছিলোঁ, এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰাই আমি তালৈকে খোৱা বস্তু পঠিয়াইছিলোঁ, কাৰণ তেতিয়া স্কুল কলেজবোৰ বন্ধ আছিল। যেতিয়া লাহে লাহে বিজেপিৰ চৰকাৰ খোপনি পুতিলে, আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেনৰ কাম আৰম্ভ কৰিলোঁ। এতিয়া অসমত 3খন জিলাত, কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাত এই আঁচনিটো আৰম্ভ হ'ল। কিন্তু মোৰ মনত লাগি আছিলে যে 6খন আমি কৰিব লাগে। যোৱা বছৰ আমি মাজুলীত কিটচেন বনোৱাৰ কাম আমি আৰম্ভ কৰিলোঁ আৰু এইবাৰ অলপ সাহস কৰি আমি নলবাৰী জিলা, তেজপুৰ জিলা, ডিব্ৰুগড় জিলা আৰু লখিমপুৰ জিলাত এই আমি কিটচেনৰ জৰিয়তে মিড ডে মিল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত ল'লোঁ। ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব। আমাৰ LP স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে। ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব। এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব। তাৰমানে খাদ্য পুষ্টিকৰ হ'ব আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব, গোটেইটোৰ হট চেম্বাৰ থাকিব। তাৰমানে যি গৰম ইয়াত আছে, স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ। আৰু UPত আপাৰ প্ৰাইমেৰীত আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ, হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব
আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম ডিব্ৰুগড় জিলাত কোনোবা ব্যক্তিয়ে যদি ভাবে যে মোৰ আজি জন্মদিন মই টিংখঙৰ ছাত্ৰ ছাত্ৰীসকলক এটা ৰসগোল্লা পঠিয়াব খোজো খোৱাঙৰ ল'ৰা ছোৱালীখিনিক মই অতিৰিক্ত কৰি আজি এটা মিঠাই খুৱাব খোজো পায়স খুৱাব খোজো ইয়াক আহি আপোনালোকে কৈ দিলে নতুন পইচাখিনি দিলে টিংখং আৰু খোৱাঙৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে অকণমান পায়স আপোনাৰ জন্মদিনৰ দিনাখন আমি পঠিয়াব পাৰিম বোলে মোৰ আজি মন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ পেচেণ্টখিনিক ৰাজগড় এফআৰইউৰ পেচেণ্টখিনিক মোৰ জন্মদিনৰ দিনাখন মই খুৱাব খোজো ইয়াতে আহি কৈ দিলে আপোনালোকক অতিৰিক্তকৈ খোৱা বস্তু বনাই দিব আপোনালোকে গৈ তাতে খোৱা বস্তুখিনি পেচেণ্টসকলক খুৱাব পাৰিব আমাৰ গুৱাহাটী মেডিকেল কলেজত কোনে দিছে কি কৰিছে মই নকওঁ সেইখিনি ৰাজনৈতিক হ'ব গুৱাহাটী মেডিকেল কলেজৰ পেচেণ্টৰ এটেণ্ডেন্সসকলৰ বাবেও আমাৰ অক্ষয় পাত্ৰই প্ৰতিদিনে খোৱা বস্তু বনাই দিয়ে আৰু তাতে গৈ বিতৰণ কৰা হয় অৰ্থাৎ যিসকলে মানৱ সেৱা কৰিব খোজে তেওঁলোকৰ বাবেও ইয়াত এটা নতুন ৰাস্তা মুকলি হয় আৰু তাৰ লগত চৰকাৰে ইয়াত সহায় কৰা নাই কিন্তু নিজা কৰি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে সুন্দৰ মন্দিৰ এটাও নিৰ্মাণ কৰিব য'ত নেকি চৰকাৰৰ পুঁজি নাই তেওঁলোকৰ নিজে চেষ্টা কৰিব আৰু কৃষ্ণ ভক্তিৰ বাবে খোৱাং আৰু টিংখঙৰ ৰাইজে নতুন সুন্দৰ মন্দিৰ এটাও বিচাৰি পাব এই হৰে কৃষ্ণ ফাউণ্ডেশ্যনে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত স্কুল চলাই তাৰ পৰা জনজাতীয় ল'ৰাবিলাকক লৈ আহি পঢ়া শুনা কৰোৱায় আৰু অসমতো মধ্যাহ্ন ভোজনৰ উপৰিও আৰু বহুতো সমাজ সেৱাৰ কামত তেওঁলোকে নিজক জড়িত কৰি ৰাখিছে 2008 চনত মই দেখা এটা সপোন আজি 2025ত পূৰণ কৰিবলৈ মই সক্ষম হলো আৰু কেৱল ভগৱানৰ আশীৰ্বাদৰ বাবে আজি এই আঁচনিটো অসমৰ জিলাৰ পৰা জিলালৈ আমি লৈ যাব পাৰিছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰখনে এনেকৈ য'ত যেনেকৈ আমি ৰাস্তা দেখা পাওঁ আমি ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰোঁ কেতিয়াবা 108ৰ এম্বুলেন্স সেৱা কেতিয়াবা টাটাৰ লগত লগ লাগি কেন্সাৰ হস্পিটাল হৰে কৃষ্ণ ফাউণ্ডেশ্যনৰ লগত লগ লাগি মিড ডে মিল কিটচেন য'ত যেনেকৈ চৰকাৰী আঁচনিৰ উপৰিও ভাৰতৰ বেচৰকাৰী সমাজসেৱী সংগঠনবিলাকক আমি অসমৰ মাটিলৈ লৈ আহি আমি তেখেতসকলৰ জৰিয়তেও ৰাইজক সেৱা কৰাৰ বাবে আমি চেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ মোৰ মনত সপোন আছে যে পৰ্যায়ক্ৰমে আমি এনেকৈ আগবাঢ়ি গৈ অসমত যদি 35 লাখ ষ্টুডেণ্টক আমি এই মিড ডে মিলৰ সুবিধা দিব পাৰোঁ আৰু তাৰ পিছত লাহে কৰি আমি যদি স্কুলবিলাকত এটা ব্ৰেকফাষ্ট এটাও আৰম্ভ কৰিব পাৰোঁ চাহ বাগিচাই হওক বা আন অঞ্চলতে হওক ৰাতিপুৱা স্কুলত অহাৰ লগে লগে কিবা অলপ বিস্কুট চাহ আৰু দুপৰীয়া খোৱা দুখীয়া ল'ৰা ছোৱালীৰ স্কুলত অহাৰ সংখ্যা বহু গুণে বাঢ়ি যাব ড্ৰপ আউট কমি যাব আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহে শিক্ষাৰ এটা ৰাস্তা বিচাৰি পাব শ্ৰদ্ধা ৰাইজ আজিৰ দিনটোত মই ডিব্ৰুগড় জিলাৰ ৰাইজক অভিনন্দন জনাম যে এনে সুন্দৰ আঁচনি এটা আজি আমি খোৱাং সমষ্টিৰ এই সুন্দৰ খামটিঘাটত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ খামটিঘাটত কিটচেন হ'ব কিন্তু খোৱা বস্তু মিড ডে মিল ডিব্ৰুগড় জিলাৰ প্ৰতিখন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ যাব মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব
যে আপোনালোকৰ চাকৰি যাব মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায় বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে ভুৱা প্ৰচাৰ কৰা এছাম মানুহৰ সংখ্যাও বাঢ়িছে ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে আগবঢ়াই লৈ যাবৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো যোৱাকালি ডিব্ৰুগড় চহৰত নতুন এখন চিটি হস্পিটাল নিৰ্মাণৰ বাবে আমি 206 কোটি টকা মঞ্জুৰি কৰিছো আপোনালোকৰ নিচেই কাষত খনিকৰত অসমৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 290 কোটি টকা ৰাজ্য চৰকাৰে অনুদান দিছে আৰু সুন্দৰ ষ্টেডিয়াম যি নেকি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত কৰি ডাঙৰ হ'ব তেনেকে এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমি কামত আগবাঢ়িছো মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া থকা অৱস্থাত বিমল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত ট্ৰান্স অৰুণাচল হাইৱে হৈছিলে এতিয়া এই হাইৱেটো আৰু অধিক সুন্দৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে শ্ৰদ্ধা ৰাইজ ডিব্ৰুগড়ক লৈ প্ৰতিটো সমষ্টিতে নাহৰকটীয়াত নামৰূপত সাৰ কাৰখানা বন্ধ হৈছিল আজি আমি ডিচেম্বৰ নৱেম্বৰ মাহত নতুন সাৰ কাৰখানা নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু পুৰণা সাৰ কাৰখানাও আমি জীয়াই ৰাখিম আজি এই ধৰণৰ মহতো মহিয়ান ব্যৱস্থা ডিব্ৰুগড়ৰ বিকাশৰ বাবে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু অনাগত দিনত এনে বহু আঁচনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ ইয়াতে আজি বুথৰ সভাপতিসকল উপস্থিত আছে পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে মই 4টা চৰকাৰী আঁচনিৰ ওপৰত আপোনালোকৰ সহযোগিতা কামনা কৰিম আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে দ্বিতীয়তে আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰো মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছো যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ত্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা
প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ প্ৰত্যেকটো ঘোষণাক আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব ইলেকশ্যনত জিকাজনেও কৰিব লাগিব ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ ইয়াৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও এটিকলি দুটিপাত আন এক আঁচনিও আমি আৰম্ভ কৰিছোঁ তাৰো হিতাধিকাৰী 30 জুনৰ ভিতৰত আমি নিৰ্বাচন কৰি শেষ কৰিব লাগিব আৰু সেইবাবে মই সকলো ৰাইজৰ বিশেষকৈ খোৱাং আৰু টিংখং সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ জনগণৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ অহা 4-5 মাহত ৰাইজৰ মাজলৈ যিমানবিলাক আঁচনি আহিব এই আঁচনিসমূহৰ একোটা মেছেজ থাকিব মেট্ৰিকৰ কেণ্ডিডেটবিলাকৰ কাৰণে মাহত 300 টকা আহিব চাউলৰ লগত দালি নিমখ তেলৰ দাম কমিব অৰুণোদয় আহিব মহিলা উদ্যমিতা আহিব এটিকলি দুটিপাত আহিব আত্মনিৰ্ভৰ অসম অভিযান হ'ব নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব এক অদ্ভুত জনসেৱাৰ ব্যাপক আৰু বৃহৎ কাৰ্যসূচী 15 আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল জনসাধাৰণৰ সেৱা কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব মই ৰাইজৰ সহযোগিতা বিচাৰিম আৰু সকলো ৰাইজৰ সহযোগিতাৰে প্ৰতিগৰাকী দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যাতে সেৱা কৰিব পাৰোঁ তাৰ বাবে সকলোৱে অহা কেইটামান মাহত নিজক উৎসৰ্গিত কৰিব লাগিব পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছোঁ চক্ৰ গগৈ ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক তৰংগ গগৈ তেৰজ গোৱালা আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ বিশেষ ব্যস্ততাৰ মাজতো যোৱাকালি আৰু আজি আমাক যিখিনি সময় দিব পাৰিলে তাৰ বাবে তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু এই গোটেই আঁচনিবিলাকত চকু ৰাখিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখন দুপে আগবাঢ়িছে শান্তি সমন্বয় এই দুইটাক মূল ভেটি হিচাপে লৈ আজি আমাৰ ৰাজ্যখন বিকাশৰ দুৰন্ত গতিত আগবাঢ়িছে মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদেৰে আমি অসমক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্যবিলাকলৈ ৰূপান্তৰ কৰিম এনেকুৱা
কেন্দ্ৰীয় কিটচেন, ৰান্ধনীশাল, কেঞ্চাৰ হস্পিটেল এনেকুৱা আঁচনি ভাৰতবৰ্ষৰ খুব কম মাত্ৰ কেইখনমান ৰাজ্যতহে আছে। আজি অসমেও সেই সমৃদ্ধিশালী ৰাজ্যবিলাকৰ মাজত এখন হিচাপে হোৱাৰ পথত আগবাঢ়িছে। মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনক সুদূৰ বাংগালোৰৰ পৰা আহি ডিব্ৰুগড়ত জনসেৱাৰ বাবে কাম কৰিবলৈ অহা বাবে মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনকো ধন্যবাদ জনাইছোঁ।